নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন। এডভাৰটাইজমেণ্টটো আহিছে NTPC লিমিটেডৰ পৰা, য'ত তেওঁলোকে টোটেল 150টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে পলম নকৰি আমি এডভাৰটাইজমেণ্টখন চাইছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু ইয়াতে তেওঁলোকে এক্সপেৰিয়েঞ্চ প্ৰফেশ্যনেল বিচাৰিছে এজ ডেপুটি মেনেজাৰ্ছ, আৰু 3টা বিভাগত আছে: ইলেক্ট্ৰিকেল, মেকানিকেল আৰু CNI at E4 লেভেল। ডেপুটি মেনেজাৰ ইলেক্ট্ৰিকেলৰ 40টা আছে পোষ্ট, বি বা বিটেক ডিগ্ৰী ইন ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স 60% মাৰ্কছ। লগতে ডেপুটি মেনেজাৰ মেকানিকেলৰ 70টা পোষ্ট আছে, বিটেক ডিগ্ৰী বা BE ইন মেকানিকেল বা প্ৰডাকশ্যন উইথ 60% মাৰ্কছ। আৰু ডেপুটি মেনেজাৰ CNI 40 পোষ্ট, BE বা বিটেক ডিগ্ৰী ইন ইলেক্ট্ৰনিক্স বা কণ্ট্ৰল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন বিভাগ। এজ লিমিট, আপাৰ এজ লিমিট মেক্সিমাম 40 ইয়াৰ্ছলৈকে এলাউ কৰিব, আৰু দৰমহাৰ স্কেলটো 70,000ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু 2 lakhs। বেকআপ ভেকেঞ্চি ইয়াতে দেখাই দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। তাৰপাছত এপ্লাই কৰিবৰ বাবে careers.ntpc.co.in এই ৱেবছাইটটোত গৈ অনলাইন যোগে আবেদন কৰিব লাগিব। এপ্লিকেশ্যন ফি 300 ৰুপিজ দিব লাগিব, আৰু ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলে কোনো পে'মেণ্ট কৰিব নালাগে। এপ্লিকেশ্যন ফিটো সিহঁতৰ ৱেইভ অফ কৰা হৈছে। অনলাইন আবেদন আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে 26 তাৰিখৰ পৰা, আৰু অহা 9 জুনলৈ সময় থাকিব। চ' যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তথা এলিজিবল হয় তেওঁলোকে আবেদন কৰিব পাৰিব। চ' পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।